নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু আজি 12 বজাৰ পিছতেই এডিআৰিৰ যি ফলাফল হয়, ফলাফল ঘোষণা কৰিব গ্ৰেড 3, গ্ৰেড 4 আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে যিসকল কেণ্ডিডেটে ৰিজাল্ট চোৱাৰ বাবে অপেক্ষা কৰি আছে, এই ভিডিঅ'টি আপোনালোকৰ বাবে। আৰু কাৰোবাৰ যদিহে পাছৱৰ্ডটো হেৰাইছে বা এপ্লিকেশ্যন আইডি আপোনালোকৰ হেৰাইছে বা পাহৰিছে, তেনেহ'লে আপোনালোকে ফৰগট পাছৱৰ্ড মাৰি কেনেকুৱা ধৰণে আপোনালোকৰ আইডি আৰু পাছৱৰ্ড জানিব পাৰিব আৰু লগতে আপোনালোকে ৰিজাল্ট 12 বজাৰ লগে লগে আপোনালোকে কেনেকুৱা ধৰণে চেক কৰিব, আমি এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে একেবাৰে ভিডিঅ'টি শেষলৈকে চাব। আপোনালোকে এডিআৰি ৰিজাল্ট কেনেকুৱা ধৰণে চেক কৰে এই ভিডিঅ'টিত দেখুৱাম। তো যদিহে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে গুগল ব্ৰাউজাৰত আপোনালোকে যাব assampro.com বুলি চাৰ্চ কৰিব। ইয়াত দেখিবলৈ পাইছে ওপৰতে যিটো লিংক দেখিবলৈ পাব, আপোনালোকে তাতেই ক্লিক কৰিব। ডেছক্ৰিপশ্যনটো মই লিংক প্ৰভাইড কৰি দিম, আপোনালোকে তাত যাব। তাত যোৱাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। ইয়াতে আপোনালোকে অলপ স্ক্ৰল কৰিলে ৰিজাল্ট অপশ্যন দেখিবলৈ পাব। ইয়াত দেখিছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ৰিজাল্ট, যি অপশ্যন আছে তাতে আপোনালোকে প্ৰথমতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণে যিখন পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। আপোনালোকে ইয়াতেই এই যিটো ৱেবছাইট হয়, এই ৱেবছাইটত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব অতি সহজে, অতি সোনকালে, অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট ডাউনলোড কৰিব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিছোঁ, আপোনালোকে ইয়াত ডাইৰেক্ট লিংকত ক্লিক কৰিলে এই যিটো পেজ হয়, এই পেজটোলৈ আহিব পাৰিব। তাৰপিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখিবলৈ পাব, ইয়াতে লিংক প্ৰভাইড আমি কৰি দিম 12 বজাৰ লগে লগে। ইয়াত ক্লিক হিয়াৰত ক্লিক কৰিলে আপোনালোকে ৰিজাল্ট চাব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4। গ্ৰেড 3 যদিহে আপোনালোকে চাব বিচাৰে, ক্লিক হিয়াৰ ওপৰৰ অপশ্যনত ক্লিক কৰিব, আৰু যদিহে গ্ৰেড 4 ৰিজাল্ট চাব বিচাৰে তেনেহ'লে ক্লিক হিয়াৰ তলৰ যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। 12 বজাৰ পিছতহে আপোনালোকৰ এই যিটো পেজ হয়, এই পেজটো অ'পেন হ'ব। বৰ্তমান আপোনালোকৰ অ'পেন নহয়। 12 বজাৰ পিছত বা যেতিয়াই ৰিজাল্ট দিয়ে এই পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ডটো দি লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰিজাল্ট চাব পাৰিব। দেখিবলৈ পাইছে এপ্লিকেশ্যন পাছৱৰ্ড। যদিহে আপোনালোকে পাছৱৰ্ডটো পাহৰিছে, ফৰগট পাছৱৰ্ড যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে মোবাইল নাম্বাৰ ইয়াতে দিব। তাৰপিছত ডেট অফ বাৰ্থ দি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিলেই আপোনালোকৰ মোবাইল বা ইমেইললৈ আপোনালোকৰ যিটো পাছৱৰ্ড হয়, পাছৱৰ্ডটো আহি যাব। ইমেইল বা আপোনালোকৰ মোবাইললৈ মেছেজৰ জৰিয়তে আপোনালোকে পাছৱৰ্ডটো পাই যাব। এনেকুৱা ধৰণে আপোনালোকে 12 বজাৰ লগে লগে বা 12 বজাৰ যেতিয়াই দিয়ে আপোনালোকৰ ৰিজাল্ট, তেতিয়াই আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে, এই ৱেবছাইটত অতি সোনকালে আপোনালোকৰ যি লিংক হয়, লিংক প্ৰভাইড কৰি দিয়া হ'ব। তো আপোনালোকে ৰিজাল্ট চাব পাৰিব অতি সহজে, অতি কম সময়ৰ ভিতৰতে। তো ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব, নতুবা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিব, তাতো আমি লিংক অতি সহজে, অতি সোনকালে প্ৰভাইড কৰি দিম। তো ধন্যবাদ ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে।